ঈদলৈ বুলি মই লাইট কাপোৰ দেখুৱালোঁ, সেইটো কাৰণে ইমান কমেণ্ট আহিলে যে হেভি দেখাব। তো মই হেভি আৰু চিম্পল দুয়োটাৰ মাজতে দেখুৱাম, যাতে সকলোৰ কাৰণে মানে ভাল হ'ব আৰু সকলোৱে যোনটোৰে ইচ্ছা সেইটোকে পিন্ধিব পাৰিব। আজি হেভি এযোৰ লৈ আহিছোঁ, চাৰাৰা গাৰা যি কয় আপোনালোকে সেইটোকে হ'ব। সেইটো কাৰণে চাৰাৰা গাৰা লৈ আহিলোঁ। আৰু এটা কথা, আমাৰ শ্বৰ্ট হাইটৰ কাৰণে চাৰাৰা গাৰা বহুত মানে কষ্টত পোৱা যায়। আৰু এইটো একেবাৰে চাইজত দুপাটাটো ইমান বেছি ধুনীয়া, দীঘল হয় সেইবুলি বেছি বহল নহয় যে আমাৰ কমফৰ্ট ফিল নকৰিব। ইমান ধুনীয়াকৈ মোৰ হাইটৰ লগত মানে পেণ্টটো হওক বা চুইজাৰযোৰো হওক ইমান ধুনীয়াকৈ হৈ গৈছে। পিংক কালাৰ হয়, আমাৰ ছোৱালীবিলাকৰ ফেভৰেট কালাৰ। চাওকচোন ইমান ধুনীয়া ফিটিংছত আহিছে। নেকৰ ডিজাইন হওক আৰু হেণ্ডৱৰ্কৰ কামখিনি গোটেইখিনি এম্ব্ৰইডাৰী ৱৰ্ক কৰা আছে। আপোনালোকে যদি পৰিয়ালত বিয়া আহি আছে বা ওচৰে পাঁজৰে বিয়া আহিছে, ভাল কাপোৰ এযোৰ বিচাৰিছে, তেনেহ'লে আপোনালোকে ইয়াত ইনভেষ্ট কৰিবলৈ পাৰে। খুব ধুনীয়া পেণ্টটোৰ আঁঠুৰ ওপৰত ঘেৰ দিয়া আছে আৰু চুইজাৰযোৰ এয়া ইমান বেছি লুকটো ধুনীয়া লাগিছে। আপোনালোকে কমেণ্টত লিংক বুলি ক'ব, দি দিম। কোৱালিটি 10 on 10 হয়। আপোনালোকে চকু বন্ধ কৰি এইযোৰ কাপোৰত ইনভেষ্ট কৰিব পাৰে। বাকী কেনেকুৱা লাগিলে জনাব। তো আজিলৈ বাই বাই।